ভাৰতৰ ভিতৰত তৃতীয় স্থানত থকা অসম আৰু অসমত হৈছে মৰাপাটৰ খেতি আৰু আমি সেই মৰাপাটৰ খেতি আজি আপোনালোকক দেখাম আহক আগবাঢ়ি যাওঁ মৰাপাট উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে তৃতীয় স্থানত অসম আনকি অসমৰ পৰা বাংলাদেশলৈও মৰাপাট ৰপ্তানি কৰে আৰু পশ্চিমবংগৰ বহুকেইটা উদ্যোগো অসমৰ মৰাপাটৰ ওপৰতে নিৰ্ভৰশীল পিছে কেনেদৰে আৰু কোনে কৰে মৰাপাটৰ খেতি সেয়া চাবলৈ আমি যাব লাগিব নদী পাৰ হয় তেন্তে বলক এওঁলোকে শিকাব যে কেনেকৈ মৰাপাট কাটিব লাগে কি কৰিম কওকচোন কেনেকৈ ধৰক গুৰি পৰা কাটিম মাজত কাটিম নাই তলত কাটো একদম মাটিৰ লগত একদম লগাই দিলে কাটা যাবনে বহুত কষ্ট আছে তাৰ পাছত এইখিনি কি কৰে আপোনাৰ পাতেৰে বান্ধে বান্ধিব কেনেকৈ বান্ধে দেখুৱাই দিয়ক আমি হাতত লওঁ আমি বান্ধি দিওঁ এই বান্ধাৰ পদ্ধতি দেখিছে আপোনালোকে পাতেৰে বান্ধিছে ৰছী নালাগে আৰু এক্সট্ৰাকে হৈ গ'ল এতিয়া আৰু খুলি নাযায় নাই নাযায় খুলি নাযায় আৰু এই মুঠাটোৰ দাম কিমান হ'ব দাদা এই মুঠাটোৰ দাম কিমান পাম এই মুঠিটোৰ দাম আমি পাম বৰ বেছি হলে 5 টাকা পাম 5 টাকা পাব 5 টাকা পাম কিন্তু খৰচা হ'ব 8 টাকাৰ তলত নহয় আৰু এইখিনিতো পানীত তিয়াই থৈ দিব ন পানীত জাপ লাগিব এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছো এনেকে মৰাপাট কাটে আৰু মৰাপাট পাতেৰে বান্ধে সেইটো বৰ আকৰ্ষণীয় দৃশ্য আৰু তাৰপিছত পানীত তিয়াই থব লাগে আহক এতিয়া মৰাপাট গড় দিয়া চাবলৈ যাওঁ দেশৰ দ্বিতীয় বৃহত্তম উদ্ভিদৰ হৈছে মৰাপাট দেশৰ পূব অঞ্চলৰ 83খন জিলাত এই খেতি কৰা হয় ভাদ আহিন মাহ মৰাপাট চপোৱাৰ সময় এবুকু পানী আৰু প্ৰখৰ ৰ'দৰ মাজত মৰাপাট চপাই কৃষকে প্ৰথমে এইদৰে মৰাপাট কাটি কেইবাদিনলৈ পানীত ডুবাই থব লাগে আৰু তাৰ পাছত বাকলি এৰুৱাই আহ উলিওৱা হয় এয়া আছিল মৰাপাট খেতিৰ বিষয়ে যি খেতিৰে এসময়ত চহকী হৈছিল কৃষক সোণৰ সমান গুৰুত্ব দিছিল এই খেতিক অৱশ্যে আজিৰ দিনত মৰাপাট খেতিৰ সেই চাহিদাও নাই সেই গুৰুত্বও নাই আৰু এনেকুৱা নহয় যে এই খেতি কেৱল মিয়া মানুহেহে কৰে কিন্তু এতিয়া সৰহ সংখ্যক মিয়া লোকেই মৰাপাট খেতি কৰে আৰু আমাৰ অসমীয়াৰ দখলত কিবা খেতি আছেনে আজিৰ দিনত আৰু কিমানজন অসমীয়াই আজিৰ দিনত খেতি কৰে ভাবিবৰ হ'ল জাগিবৰ হ'ল আৰু কি কি খেতি অসমীয়াই কৰে আৰু আজিৰ দিনত কিমান খেতি অসমীয়াই কৰে কমেণ্ট বক্সত আপোনালোকে জনাওক